কেন্দ্র শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল। এয়া হ'ল গণতন্ত্ৰৰ জয়, এয়া হ'ল লোকতন্ত্ৰৰ জয়। আমি সকলোৱে দেখিলোঁ কি ধৰণৰ অন্যায় দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা গ'ল, লাঠিচালনা কৰা গ'ল। আমি দেখিলোঁ সেই একে অন্যায় নগাঁও SP মহোদয় আমাৰ কিছু স্থানীয় যুৱকসকলৰ ওপৰত যে কৰিবলৈ বিচাৰে, ভয় ভাবুকি দেখাই যুৱকসকলৰ কণ্ঠ ৰুধিবলৈ বিচাৰে। কিন্তু শেষত চৰকাৰ যাৰে হওক, যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকে, যেতিয়ালৈকে অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্য জীৱিত হৈ থাকে, অন্যায় বিৰুদ্ধে মাত মাতিবলৈ ৰাইজ সাজু হৈ থাকে, তেতিয়া সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰ জয় হ'ব। আজি এই উদাহৰণ।